গোলাঘাটত টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ টাই আহোম যুৱ পৰিষদে গণহুংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে প্ৰতিবাদী সমদলেৰে জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিছে টাই আহোমৰ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবী জনাই এই প্ৰতিবাদ সাব্যস্ত কৰিছে টাই আহোমক স্বায়ত্ত শাসনৰ প্ৰদানৰ দাবী টাই পাৰ অসমৰ বিভিন্ন জিলা আৰু মহকুমাত পৰিত্যক্ত অৱস্থাত থকা টাই আহোমৰ পুৰণি কীৰ্তিচিহ্নসমূহ বেদখলমুক্ত কৰাৰ লগতে সংৰক্ষণ কৰা আৰু শোভাবৰ্ধন কৰাকে ধৰি বিভিন্ন দাবীৰে ৰূপায়ণ কৰিছে গণহুংকাৰ কাৰ্যসূচী আমি আপোনালোকক দেখুৱাইছো হাতে হাতে বেনাৰ প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে গোলাঘাটৰ আয়ুক্তৰ কাৰ্যালয় ইতিমধ্যে ঘেৰাও কৰিছে আপোনালোকক পৰিৱেশ দেখুৱাইছো আমি পুনপটীয়াকৈ আপোনালোকক টাই আহোম যুৱ পৰিষদৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজলৈ লৈ যাব বিচাৰিছো য'ৰ পৰা সংযুক্ত হৈছে আমাৰ গোলাঘাট ব্যুৰ মুস্তাক হুছেইন মুস্তাক আজি এই হুংকাৰৰ জৰিয়তে টাই আহোম যুৱ পৰিষদে আহোমসকলক জনজাতিকৰণৰ মৰ্যাদা দিবলৈ দাবী জনাইছে যি দাবী দীৰ্ঘদিনৰ পৰা জনাই অহা হৈছে কিন্তু বাৰে বাৰে চৰকাৰে তেওঁলোকক আশ্বাস দিয়াৰ পিছতো বাৰে বাৰে বঞ্চিত কৰি আহিছে জনজাতিকৰণৰ পৰা তাৰ সমান্তৰাল কাৰণ বহুকেইটা দাবী আছে গোটেই দাবীসমূহ আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম তেওঁলোকৰ প্ৰতিক্ৰিয়া আমি জানিব বিচাৰিম অনাগত দিনত তেওঁলোকৰ কাৰ্যপন্থা কি হ'ব গোটেইখিনি জানিব বিচাৰিম লগতে পৰিৱেশটো আপোনাক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ হয় ৰাজীৱ চাওক যে কংগ্ৰেছে প্ৰতাৰণা কৰিলে 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো আৰু তাৰপিছত তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হৈছিলে বিজেপি আৰু তেওঁলোকে বিগত 10 বছৰ হ'ব হ'ল তেওঁলোকে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে কাৰণ তাৰপিছত দেখা পোৱা গৈছে যে সময়ে সময়ে প্ৰতিবাদ কৰি আহিছে বিভিন্ন দল সংগঠনে বিশেষভাৱে এতিয়া দেখা পোৱা গৈছে যে টাই আহোম যুৱ পৰিষদৰ তেওঁলোকে আজিৰ দিনটোত তেওঁলোকে সুস্থাৰ হৈছে আৰু গণহুংকাৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু গোলাঘাটৰ যি জিলা আয়ুক্ত কাৰ্যালয় আছে কাৰ্যালয় সন্মুখভাগত এইদৰে ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছে তাৰ পৰিৱেশটো এই মুহূৰ্তত সহযোগী কৰি লৈছে দেখুৱাব আমি পোনপটীয়াকৈ নিশ্চয় মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু তেওঁলোকৰ নেতৃবৰ্গ আছে নেতৃবৰ্গৰ লগত আমি কথা পাতিম আৰু সমান্তৰালভাৱে ক'ব লাগিব যে কেৱল তেওঁলোকৰ জনজাতিকৰণেই নহয় সমান্তৰালভাৱে স্বায়ত্ত শাসন প্ৰদানকে ধৰি তেওঁলোকৰ যিসমূহ কীৰ্তিচিহ্ন আছে সেই কীৰ্তিচিহ্নসমূহ বেদখলমুক্ত কৰা আৰু এই সংৰক্ষণ আৰু শোভাবৰ্ধনৰ কাৰণেও তেওঁলোকে এই মুহূৰ্তত দাবী জ্বলিছে আৰু তেওঁলোকে এখন প্ৰতিবাদী যি সমদল বাহিৰ কৰাৰ পিছত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছে তেওঁলোকৰ নেতৃবৰ্গ আছে মই পোনপটীয়াকৈ তেওঁলোকৰ পৰা এই মুহূৰ্তত জানিবলৈ যত্ন কৰিম के लिए संभव पर सभी प्रयास हम लोग करेंगे यही आज स्पष्ट कर दिया है চাওক যে কংগ্ৰেছে প্ৰতাৰণা কৰাৰ বাবে আমি কংগ্ৰেছক আমি বিদায় দি বিজেপিক আমি শাসনলৈ আনিছিলোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনলৈ আহিলে ছমাহৰ ভিতৰত আমাক জনজাতিকৰণ কৰিম বুলি কৈছে কিন্তু তেখেতে আজি 3বাৰ প্ৰধানমন্ত্ৰী হ'ল অসমত 2বাৰ চৰকাৰ গঠন হ'ল এই প্ৰতিশ্ৰুতি তেওঁলোকে পালন নকৰিলে যাৰ বাবে আজিৰ তাৰিখত আহোম ৰাইজ ঐক্যবদ্ধ হৈ ৰাজপথলৈ ওলাই আহিবলৈ আজি বাধ্য হৈছে গতিকে আজি এই গণহুংকাৰ কাৰ্যসূচীৰ যোগেদি আমি সকীয়াই দিব বিচাৰিছোঁ আমি অনন্তকাল আমি জনজাতিকৰণৰ কাৰণে আমি অপেক্ষা নকৰোঁ 2025 চনৰ ভিতৰত যদি আমাক জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে অহা 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচনত পূৰ্বৰ কংগ্ৰেছী চৰকাৰ আমি যেনেধৰণে বিদায় দিছিলোঁ ঠিক তেনেধৰণে এই চৰকাৰখনকো আমি বিদায় দিবৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা আমি হাতত ল'ম আৰু শৰাইঘাটৰ দ্বিতীয় যুদ্ধ বুলি কৈ এই হিমন্ত বিশ্ব শৰ্মাই ইয়াত চৰকাৰ গঠন কৰিলে আহোমৰ আবেগৰ জৰিয়তে কিন্তু প্ৰকৃত শৰাইঘাটৰ ৰণ কি এয়া আহোম যুৱকতকৈ আৰু কোনেও ভালদৰে নাজানে যদিহে 2025 চনৰ ভিতৰত আমাক জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে প্ৰকৃত শৰাইঘাটৰ ৰণ কি সেয়া আহোম ৰাইজে আহোমৰ যুৱকে এবাৰ এই হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলক দেখুৱাই দিব নেতৃবৰ্গ আছে চাওক আমি যিহেতু 2024 থেকে যে আমি গণহুংকাৰে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ 2026 চনৰ আগত যদি আমাক তেখেতলোকে টাই আহোম স্বতন্ত্ৰ প্ৰদান নকৰে আমি এই 2024 তেখেতলোকক আমি শেষ হকখিনি প্ৰদান কৰিছোঁ যোৱা বছৰ 24 চনত 2025 চনটো তেখেতলোকে সুখেৰে বা সুখত গাদী কৰিব নোৱাৰিব এই 25 যি নৱবৰ্ষৰ দিনা আমি 4 জানুৱাৰীত জনতা ভৱন ঘেৰা কৰিছিলোঁ আমি নতুন বৰ্ষত সকলো ডেকা গাভৰুৱে নতুন বৰ্ষ আহিছে বুলি পিকনিক খাবলৈ যায় কিন্তু আমাৰ টাই আহোমৰ ডেকা ৰমণীসকলে 4 জানুৱাৰীত জনতা ভৱন ঘেৰা কৰিছিলোঁ আমি তেতিয়াই তাৰ পৰা আমি তেখেতক সকীয়াই দিছিলোঁ 2025 বৰ্ষত তেখেতে সুখেৰে থাকিব নোৱাৰিব প্ৰতি সপ্তাহতে প্ৰতি দিনতে আমি অসমত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম আৰু 2026 চনৰ আগত তেখেতলোকে 25 বৰ্ষত যদি জনজাতিকৰণ প্ৰদান নকৰে তেখেতে 25 চনৰ বৰ্ষতো আমি এই ইয়াৰ পৰাই আজি গণহুংকাৰ প্ৰতিবাদ লৈছোঁ আমি পথ অৱৰোধ ল'ব অৰ্থনৈতিক অৱৰোধ ৰেল অৱৰোধ লগতে আমি অহা মাহত আমি অসম বন্ধৰ দৰে প্ৰতিবাদী অসম বন্ধ কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম
ৰাজদীপ মই ইতিমধ্যে উল্লেখ কৰিছোৱে যে দীৰ্ঘদিন ধৰি তেওঁলোকে প্ৰতিবাদ কৰি আহিছে, কিন্তু তাৰপিছত দেখা পোৱা গৈছে তেওঁলোকৰ যিটো বিষয় আছে জনজাতিকৰণৰ বিষয়টো সেই আজিলৈকে কিন্তু নিষ্পত্তি নহ'লে। আৰু বিশেষভাৱে দেখা পোৱা গৈছে আহোম জনগোষ্ঠীক তেওঁলোকৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী আছিলে, বিভিন্ন দল সংগঠনে তেওঁলোকৰ জনগোষ্ঠীটো বিভিন্ন দল সংগঠনে তেওঁলোকে প্ৰতিবাদ কৰি আহিছে, কিন্তু তাৰপিছতো আজি দেখা পোৱা গৈছে তাৰ পৰা এইদৰে গণসংকাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। তেওঁলোকে সন্মুখত চাওক এইধৰণে চুকাফাৰ তেওঁলোকে প্ৰতিচ্ছবি লৈ আহিছে, হাতত হেংদাং লৈ তেওঁলোকে এক প্ৰকাৰ হুংকাৰ দিছে চৰকাৰখনক। আৰু যিহেতু ২৬ৰ পূৰ্বে যদি তেওঁলোকৰ এই দাবী আছে দীৰ্ঘদিনীয়া দাবী পূৰণ নহয়, কিন্তু তেওঁলোকে এক প্ৰকাৰ স্পষ্টভাৱে কৈছে কংগ্ৰেছক যিদৰে তেওঁলোকে শাসনৰ পৰা ওপৰাই পঠিয়াইছে ঠিক সেইদৰে বিজেপিৰ ক্ষেত্ৰতো এক তীব্ৰ প্ৰত্যাহ্বান গঢ়ি তুলিব বুলি আমাক আগত জানিবলৈ দিছে তেওঁলোকৰ নেতৃবৰ্গই। গতিকে মুঠৰ ওপৰত এইদৰে জিলা আয়ুক্ত কাৰ্যালয় আছে, আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এইদৰে প্ৰতিবাদ মুখৰ হৈছে টাইপাই। ৰাজদীপ মুস্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। এই মুহূৰ্তত আমাক টাইপাৰ প্ৰতিবাদী কাৰ্যসূচী পোনপটীয়াকৈ গোলাঘাটৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা দেখুওৱাৰ বাবে।